ৰাতিপুৱা মাৰ ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। আজি হয় 4 জুলাই। মই মাৰ ঘৰত গৈছিলোঁ, গৈ পেলাই আহি গ'লোঁ, ভিডিঅ' দিয়া নহ'ল, আকৌ এবাৰ গ'লোঁ। তো তাৰপিছতে আজি আমাৰ ঘৰত খতম পঢ়াইছে, বহুত ডাঙৰ খতম এটা পঢ়াইছে, সেইবাবে মই আহিলোঁ। কালি ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ'টোত কপিৰাইট লাগি গ'ল, সেইকাৰণে মই কপিৰাইট ডিলিট কৰিব নোৱাৰা হোৱাৰ বাবে ভিডিঅ'টো ডিলিট কৰি দিলোঁ। এইপিনে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি খবৰ সকলোৰে? আৰু এতিয়া বাজিছে 9:15 আৰু মই গা ধুই আহিলোঁ। মানে আজি হয় নেক্সট ডে মৰ্ণিং মাৰ ঘৰত, আৰু যিহেতু আজি দোৱা আছে, মানে খতম আছে, তো সেইকাৰণে ৰাতিপুৱাই গা ধুলোঁ। আৰু মোৰ চকু ফুলি আছে, জাষ্ট ব্ৰাছ কৰিছোঁ আৰু গা ধুইছোঁ মই। তো আশফাকো গা ধুলে, তাৰপিছত এতিয়া ব্ৰেকফাষ্ট কৰিমগৈ। লাহে লাহে চব বস্তু সামৰি লৈছোঁ, মানে বিচনা সামৰিছোঁ। তো এইখিনি কৰি মেলি আপোনালোকক একদম পিছত লগ পাম, একদম ব্ৰেকফাষ্ট কৰাৰ সময়ত লগ পাম। তো এইখিনিতে সামৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। লাইট ব্ৰেকফাষ্ট কৰিম বুলি কৈছে মায়ে, আৰু মই ভাবিছোঁ লাইটে খাওঁ এইকেইদিন, যিহেতু মই অ'টছ খাই আছোঁ। আৰু মোক বহুতে কৈছে, বা আপুনি বহুত ক্ষীণাই গৈছে, অ'টছ কেলৈ খায়। অ'টছ ভাল লাগে কাৰণে খাওঁ, নৰ্মেলি মই ডায়েটত একো মনেই নিদিওঁ। আগতেও মই মন দিয়া নাই ডায়েটত, আৰু এতিয়াও। তো এয়া বাটাৰ লগত ভাজি লৈছোঁ। অ'টছখিনি অলপ ফ্ৰাই কৰি ল'লে কি হয়, তাৰ গোন্ধখিনি যায়গৈ, যোনটো অ'টছৰ গোন্ধ থাকে ন, মই সেই স্মেলটো ভাল নাপাওঁ। গাখীৰ দিলে এটা গোন্ধ ওলাই যায়, এনেকৈ খাই যাওঁচোন, বিৰাট ভাল লাগে। লাইট অলপ মিঠা দি পেলাই। ব্ৰেকফাষ্ট কৰিলোঁ, কৰি মেলি এতিয়া লাগিছোঁ কামত। যিহেতু খতম পোৱাইছে, চব খতমৰ চব মানুহ হয়, সিহঁতক মানে ভাত খুৱাব। তো এইপিনে মই আজি নতুন এটা ৰেচিপি বনাম, কণী ভাপা যোনটো হয় ন, কণী ভাপত দি যোনটো বনায়, কলকাতা ষ্টাইলৰ হয় এইটো। মই ইউটিউবত ভিডিঅ'টো চাইছিলোঁ, ৰেচিপিটো ভাপা কণী বুলি কয়, বিৰাট টেষ্টি হয়, সঁচাকৈ বহুত ভাল লাগিলে খাই। মই ইনশাল্লাহ নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম ৰেচিপিটো। যিহেতু মই যেতিয়া এডিট কৰি আছোঁ ন, মোৰ মানে কি ক'ম, এতিয়া মুখত এনেকুৱা লাগিছে খাই আছোঁ নেকি, বিৰাট ভাল হৈছিলে ৰেচিপিটো। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ, বাট বেষ্ট। তো ৰেচিপি নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। এইপিনে আমাৰ টেষ্টি ভাপা কণীটো মই বনাই আছোঁ। সঁচাই কালাৰৰ পৰা লৈ এভৰিথিং বহুত ধুনীয়া হৈছিলে। পিছত মই আপোনালোকক দেখাম। লগতে চাহ খোৱাৰ কাৰণে পিঠা ভাজি দিছোঁ। চাহ দিম, পিঠা দিম, মিঠাই, লগতে নান কাটা, আৰু এইপিনে চেৱাই বনালোঁ। এইটো হয় কাষ্টাৰ্ড চেৱাই, এইটো বনালোঁ। আৰু লগতে মই কুন্দুলি ভাজিটো বনাই দিছোঁ, দহি কুন্দুলি। পিছত ৰেচিপি শ্বেয়াৰ কৰিম, তেতিয়া বুজিব। এনেকৈ থুলমূলকৈ ক'লে নুবুজিব। লগতে এইপিনে দালি বহাই দিছোঁ। তো সেই গাইজ চব বনালোঁ। কুন্দুলি মানে নিউ ষ্টাইলকৈ বনাইছোঁ, তাতে ৰেচিপি ইউটিউবত চাইছিলোঁ, তো তেনেকৈ বনালোঁ। আৰু লগতে দালি, নৰ্মেল দালি বনাইছোঁ, অলপ পাতলাকৈ। তাৰপিছত ভাপাক যোনটো কয় ন, মাষ্টাৰ্ড মানে কি আৰু ইংলিছত ক'ব নালাগে, অসমীয়াতে ক'লেই হ'ল। আৰু সৰিয়হ যোনটো হয় ন, সেইটো দি ভাপা কণী বনালোঁ। আৰু নতুন আইটেম ৰেচিপি যি ভাল লাগে, ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ, যি ভাল লাগে তেতিয়া ৰেচিপি শ্বেয়াৰ কৰিম, নহ'লে ৰেচিপি শ্বেয়াৰ কৰি লাভ নাই। যিটো আপোনালোকে মোৰ ফেমিলি মেম্বাৰ, এনেই এটা ঘপককৈ খাই মেলি ভাল লাগিছে ক'লেতো নহ'ব ন। তাৰপিছত মাংস তৰকাৰী আছেই, আৰু সেয়ে হ'ব আইটেম। পাপৰ ভাজি দিম। আৰু এতিয়া আধা খতম হোৱা হৈছে বাৰু, মই যোৱা নাই যিহেতু মই কামত লাগি আছোঁ, আৰু আশফাকক এতিয়া শুৱাম মই।
তাক 2টামান বাজিব তেতিয়া খুৱাম, যিহেতু ৰাতিপুৱাই তাক আজি 8টাতে গা ধুৱালোঁ, এনেই 11:30 মানত গা ধুৱাওঁ, 8টাতে গা ধুৱাই মেলি খুৱাই দিলোঁ। আজি টাইম টেবুল অলপ মিক্স হৈ গ'ল, ইটছ অ'কে, একো নাই বাৰু। তো পটাপট এতিয়া মই তাক খুৱাই লওঁ, তাৰপিছত অলপ মই ৰেষ্ট কৰোঁ। তাৰপিছত 2-3 মানত 2:30 মানত ভাত দিম আৰু তেতিয়া আৰু লাষ্ট তৰকাখিনি মাৰিম আৰু এটা খুৱাই লওঁ, তাৰপিছত লগ পাম। চব গৰম কৰি মেলি উলিয়াই লৈছোঁ। এইপিনে দহি কুন্দুলি, তাৰপিছত ভাপা এগ, মানে ভাপা কণী, আৰু লগতে এইপিনে মাংস তৰকাৰী। আৰু এতিয়া মই ঘৰতো আহিলোঁ। ঘৰত আহি মেলি আশ্ৰমৰ কাৰণে আজি মই দুধদানি বটল এটা অৰ্ডাৰ কৰিছিলোঁ, যিহেতু মানে লাহে লাহে পানী এনেকৈ দিম তাক ভাবিছোঁ। তাৰপিছত এইপিনে যিহেতু মায়ে কৈ পঠিয়াইছিলে যে দুধদানিটো খোৱাৰ আগতে বটলটো এনেকৈ বইল কৰি ল'বা। তো সেয়াই এতিয়া গেছত উঠাই দিছোঁ আহি পেলাই। আৰু ইমানেই ভিডিঅ' কৰা নহ'ল, যিহেতু ভাগৰো লাগিলে, খাই মেলি শুই পেলাই ঘৰত আহিলোঁ আৰু। গাইজ, লাইফ আপডেট মানে কালি ঘৰৰ পৰা আহিলোঁ আৰু আজি হয় নেক্সট ডে, মৰ্ণিঙো নহয়, ইভিনিং। আৰু আশফাকৰ আজি গোটেই দিনটো জ্বৰ, মই কিয় ধৰিব পৰা নাই। আৰু তাৰ মানে পেটটো অলপ গেছ মানে অলপ পায়খানাটো অলপ মানে বিজল টাইপ কৰিছে, সেইকাৰণে বহুতে কয় এইটো গেছৰ কাৰণে হয়, নাজানো বাৰু, জনাবচোন কমেণ্ট কৰি। তো চিন্তা লাগিছে অলপ, আৰু পটককৈ জ্বৰ আহি গৈছে। তাকে বেয়া লাগি আছে তাৰ। বাট এতিয়া অলপ ভাল পাইছে, খেলিছে। এইপিনে আমাৰ টিকলুক লৈ খেলি আছোঁ। তো এতিয়া অলপমান খেলিছে আৰু জ্বৰটো এৰাইছে। তো এতিয়া মই অলপ বাহিৰত ওলাই লৈ যাওঁ, যিহেতু যেনিবা ৰুমৰ ভিতৰতে আছোঁ। তো এইপিনে চাই আছা আল্লাহ কৈছোন দোৱা কৰিব মৰিলে সকলো কৈছা। হাঁহিটো কিন্তু নেৰিছে মোৰ ল'ৰাই। তো এতিয়া ব'লক তাক অলপমান ফুৰাই মেলি পেলাই লগ পাম। সেই গাইজ, আজি হয় নেক্সট ডে মৰ্ণিং, আৰু এইপিনে আজি চাউলৰ ৰুটি বনাইছে। তো সেয়া এতিয়া মই সেকি দি আছোঁ, আৰু যিহেতু ভাবে বনাই আছে। আৰু আশফাকৰ গা কালিতকৈ অলপ বেছি ভাল, মানে কালিতো অলপ বেছি বেয়া গৈছিলে। আৰু মোৰ বহুত বেছি বেয়া লাগিছিলে, প্ৰথমবাৰ বেমাৰ হৈছে তাৰ এনেকুৱা, মানে তাৰ 7 মান্থছ, এতিয়া 6 মান্থ কমপ্লিট হৈ গ'ল ন, 5 তাৰিখত, আজি হয় 7 তাৰিখ। আৰু কোনোদিন বেমাৰ হোৱা নাছিলে, ফাৰ্ষ্ট টাইম হৈছে। তো সেয়া এতিয়া এইখিনি বনাই লওঁ, বনাই মেলি এইপিনে আমাৰ টিকলু শুই আছে। অলপ আছে বাৰু, জ্বৰ নাথাকা নহয়। তো আজি ব্লগটো সামৰিছোঁ, নেক্সট ভিডিঅ'ত বহুত লগ পাম, বাই বাই।